অসম গণ পৰিষদ দলৰ পতাকাৰ তলত সংখ্যালঘু জনসাধাৰণ 100% নিৰাপদ। ঢিঙতো বৈঠকত মিলিত হৈছে ৰাজনৈতিক নেতৃবৃন্দ। ৰাজ্যত আৰম্ভ হৈছে আগন্তুক বিধানসভা নিৰ্বাচনৰ কুচকাৱাজ। ঢিঙৰ ধূপগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ঢিং বিধানসভা সমিতিৰ উদ্যোগত অনুষ্ঠিত হয় গুৰুত্বপূৰ্ণ কৰ্মী সভা। আগন্তুক বিধানসভা নিৰ্বাচনক লক্ষ্য ৰাখি আয়োজিত এই সভাত বিভিন্ন প্ৰাসংগিক বিষয়ৰ ওপৰত নেতৃবৃন্দে আলোচনা কৰে। এই সভাত উপস্থিত থাকে অগপ অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতিও মুখপাত্ৰ আনোৱাৰ হুছেইন আৰু কেন্দ্ৰীয় সাধাৰণ সম্পাদক মানিক হুছেইন। সভাখনত দলীয় কৰ্মীসকলক সংগঠিত কৰাৰ লগতে আগন্তুক বিধানসভা নিৰ্বাচনলৈ প্ৰস্তুতি আৰম্ভ কৰাৰ বিষয়ে বিস্তৃত আলোচনা কৰে। লগতে সাধাৰণ সম্পাদক মানিক হুছেইনে কয় যে অসম গণ পৰিষদ দলৰ পতাকাৰ তলত সংখ্যালঘু জনসাধাৰণ 100% নিৰাপদ। এই দলে 2 বছৰীয়া চৰকাৰ গঠন কৰি তাৰ উদাহৰণ দি গৈছে। আগন্তুক সময়ছোৱাত দল শক্তিশালী হ'ব আৰু জনসাধাৰণৰ সমৰ্থন লাভ কৰিবলৈ সকলো দিশতে প্ৰচেষ্টা চলাই যোৱা হ'ব। আমি 2026 চনৰ নিৰ্বাচনৰ কাৰণে ইতিমধ্যে 15টা ধৰ্মীয় সংখ্যালঘু অধ্যুষিত সমষ্টি আমি বাছি লৈছোঁ আৰু এই 15টা সমষ্টিত আমি যোৱা 6 মাহৰ পৰা আমি কাম কাজ কৰি আছোঁ। বিভিন্ন সাংগঠনিক সভা, কৰ্মী সভা ইত্যাদিৰ যোগেদি আমি ধৰ্মীয় সংখ্যালঘু মানুহখিনিক অসম গণ পৰিষদৰ পতাকাৰ তললৈ আনিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু আমি আশা কৰিছোঁ যে সংখ্যালঘু মানুহখিনিয়ে 1996 চনত যেনেকৈ অসম গণ পৰিষদক আদৰি লৈছিল, আমি ভাৰতীয় জনতা পাৰ্টীৰ লগত মিত্ৰতা থকাৰ পিছতো এইবাৰ অসমৰ সংখ্যালঘু জনগণে নিজৰ সামাজিক নিৰাপত্তা সুনিশ্চিত কৰাৰ স্বাৰ্থত অসম গণ পৰিষদক শক্তিশালী কৰিব আৰু অসম গণ পৰিষদৰ প্ৰাৰ্থীক তেওঁলোকে ভোট দিব। নিউজ ডেস্ক টাইমছা। সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইমছা।